নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FY UGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ 4th নম্বৰ চেপ্টাৰ গণতান্ত্ৰিক বোধ চেপ্টাৰটিৰ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে চমু প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে গণতন্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰা। গণতন্ত্ৰক সংকীৰ্ণ অৰ্থত এটি শাসন ব্যৱস্থা বুলি কোৱা হয়, য'ত জনগণে প্ৰত্যক্ষ অথবা পৰোক্ষ শাসন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ব্যাপক অৰ্থত গণতন্ত্ৰ এক সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা, আনকি এক বিশেষ অৰ্থনৈতিক অৱস্থাকো বুজায়। গণতন্ত্ৰৰ বিষয়ে ইয়াত বহলাই দিয়া আছে, তোমালোকে এইবিলাক ভালকৈ পঢ়ি ল'বা। এইবিলাক মুখস্থ কৰাৰ প্ৰয়োজন নাই, তোমালোকে ভালকৈ 2-3 বাৰ পঢ়িলে মনত থাকি যাব। এইবিলাক অলপ দীঘলীয়া কুৱেশ্যন, তথাপিও তোমালোকে 2-3 বাৰ পঢ়ি ল'বা, মনত থাকি যাব নিশ্চয়। তোমালোকে এই কুৱেশ্যনটো চাই ল'বা। গ্ৰীক লেখক হেৰডটাছে পোনপ্ৰথমে ডেমক্ৰেচি শব্দটো ব্যৱহাৰ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট 1 মাৰ্কছৰ কুৱেশ্যন। এইবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা, নিশ্চয় মনত থাকিব। নেক্সট কুৱেশ্যন আছে গণতন্ত্ৰৰ সংজ্ঞা লিখা। বিভিন্ন ৰাজনীতিবিদে আগবঢ়োৱা আৰু নিৰ্বাচিত গণতন্ত্ৰৰ সংজ্ঞাসমূহ তলত দিয়া হ'ল। বিভিন্নজন ৰাজনীতিবিদে গণতন্ত্ৰৰ বিভিন্ন ধৰণৰ সংজ্ঞা দাঙি ধৰিছে, তলত সেইবোৰ উল্লেখ কৰা হ'ল। তোমালোকে চাই ল'বা, মই এটা কৈ দিছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ হ'ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা। তেনেকৈ বিভিন্নজন ৰাজনীতিবিদে আগবঢ়োৱা সংজ্ঞাসমূহ তলত উল্লেখ কৰা হ'ল। তোমালোকে এইবিলাক পঢ়ি ল'বা। ইয়াতে 5-6টা দিয়া আছে, তোমালোকে গোটেইকেইটা ভালকৈ পঢ়ি ল'বা। নেক্সট কুৱেশ্যন, প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা। প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ে তলত বৰ্ণনা কৰিছে, আমি এইটো চাওঁ আহা। সেই প্ৰকাৰৰ চৰকাৰ য'ত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰখন নিয়ন্ত্ৰণ কৰে আৰু ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়সমূহৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে, তেনে চৰকাৰক বিশুদ্ধ বা প্ৰত্যক্ষ গণতন্ত্ৰ বোলে। সকলোবোৰ মানুহে সঘনাই ৰাজহুৱা মেল পাতি সেই মেলসমূহত শাসনৰ লগত জড়িত বিভিন্ন দেশৰ সিদ্ধান্ত গ্ৰহণ কৰে। গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত প্ৰচলিত গণতন্ত্ৰ বিশুদ্ধ বা প্ৰত্যক্ষ গণতন্ত্ৰ আছিল। আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰ ব্যৱস্থা ছুইজাৰলেণ্ডত দেখিবলৈ পোৱা যায়। বৰ্তমান যুগত প্ৰত্যক্ষ গণতন্ত্ৰ ব্যৱস্থাটো ছুইজাৰলেণ্ডত দেখিবলৈ পাওঁ। আমাৰ ভাৰতবৰ্ষত বৰ্তমান পৰোক্ষ গণতন্ত্ৰ ব্যৱস্থা প্ৰচলিত আছে। পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰা। বৰ্তমান সময়ত গণতন্ত্ৰ বুলি ক'লে পৰোক্ষ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰকে বুজা হয়। পৰোক্ষ গণতন্ত্ৰ হ'ল আধুনিক ৰাষ্ট্ৰৰ বিকাশৰ লগে লগে সৃষ্টি হোৱা শাসনৰ প্ৰণালী। গণতন্ত্ৰত জনসাধাৰণৰ ক্ষমতাৰ উৎস আৰু জনগণৰ হাততে ক্ষমতা নষ্ট হৈ থাকে। প্ৰত্যক্ষ গণতন্ত্ৰত জনগণে নিজে সেই ক্ষমতা ব্যৱহাৰ কৰে, কিন্তু পৰোক্ষ গণতন্ত্ৰত জনগণে নিৰ্বাচনৰ জৰিয়তে প্ৰতিনিধি নিৰ্বাচন কৰি সেই প্ৰতিনিধিৰ জৰিয়তে ক্ষমতা ব্যৱহাৰ কৰে। সেয়েহে পৰোক্ষ গণতন্ত্ৰক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কোৱা হয়। এনে ব্যৱস্থাত প্ৰতিনিধিত্ব নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট সময়ৰ মূৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। নিৰ্বাচনী ব্যৱস্থাত ৰাজনৈতিক দল অপৰিহাৰ্য হৈ পৰে। ৰাজনৈতিক দলবিলাকে চৰকাৰ আৰু জনগণৰ মাজত সংযোগকাৰী ভূমিকা পালন কৰে। সেয়েহে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ আৰু দলীয় ব্যৱস্থা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। ৰাজনৈতিক চিন্তাবিদ চাৰ্টিৰৰ মতে গণতন্ত্ৰৰ ৰাজনৈতিক ৰূপটোৰ বাহিৰেও অন্য 3টা অৰাজনৈতিক প্ৰকাৰ: সামাজিক গণতন্ত্ৰ, অৰ্থনৈতিক গণতন্ত্ৰ আৰু ঔদ্যোগিক গণতন্ত্ৰ। ইয়াতে পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে উল্লেখ আছে। যেনেকৈ আমি আগৰ কুৱেশ্যনটোত পালোঁ প্ৰত্যক্ষ গণতন্ত্ৰ। প্ৰত্যক্ষ গণতন্ত্ৰত জনগণে প্ৰত্যক্ষভাৱে নিজে জড়িত হৈ বিভিন্ন ৰাজহুৱা মেল মিটিং কৰি দেশৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
ঠিক তেনেদৰে ইয়াৰ বিপৰীতে পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিৰ জৰিয়তে দেশখন শাসন কৰা হয়। যদি প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত পাৰ্থক্য লিখিবলৈ আহে, তোমালোকে এই দুটা কুৱেশ্যন পঢ়িলে নিশ্চয় পাৰ্থক্যবোৰ লিখিবলৈ পাৰিবা। ইয়াৰে নেক্সট কুৱেশ্যনটো আছে, প্ৰক্ৰিয়াগত গণতন্ত্ৰ বুলিলে কি বুজা? প্ৰক্ৰিয়া কোনো এটা কাৰ্য ৰূপায়ণ বা লাভৰ উদ্দেশ্যে প্ৰক্ৰিয়াৰ সুপ্ৰতিষ্ঠিত গতি বা ধাৰাক সূচায়। সৰল ভাষাত ক'বলৈ গ'লে পদ্ধতিয়ে কোনো এটা কাৰ্য সম্পাদনৰ নিমিত্তে প্ৰয়োজনীয় সৰ্বসন্মত প্ৰণালী বা কৌশলকে বুজায়। প্ৰকৃতাৰ্থত কোনো এটি কাৰ্য সম্পন্ন কৰাৰ বাবে মানি চলিবলগীয়া কিছুমান নিৰ্দেশনাই হৈছে প্ৰক্ৰিয়া। প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ মূল কেন্দ্ৰবিন্দু হৈছে ধাৰাবাহিক কাৰ্য আৰু কৌশল বা প্ৰণালী। এই প্ৰক্ৰিয়াত গণতন্ত্ৰই গণতান্ত্ৰিক চৰিত্ৰৰ শাসন ব্যৱস্থাৰ প্ৰয়োগ আৰু অনুষ্ঠানৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু এই ক্ষেত্ৰত সমাজত উপলব্ধ হোৱা ফলাফল আৰু ইয়াৰ অধিগ্ৰহণ বিশেষকৈ গুৰুত্ব দিয়া নাযায়। অৱশ্যে কোনো এক শাসন পদ্ধতিৰ উদ্দেশ্য প্ৰাপ্তিৰ বাবে প্ৰক্ৰিয়াসমূহ আইনগত বিস্তৃত বিৱৰণ আৰু পালন দৰকাৰী। সেয়েহে আইনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰক্ৰিয়াক এই গণতন্ত্ৰৰ প্ৰশংসা বা সন্মান জনোৱা হয়। এনে স্বীকৃত প্ৰক্ৰিয়া যদিহে পালন কৰা হয়, তেন্তে এক ভাল আৰু সুস্থ গণতন্ত্ৰ লাভ কৰাত প্ৰায় নিশ্চিত হৈ পৰে, কিয়নো সংবিধান বা আইনৰ দ্বাৰা বৰ্ণিত প্ৰক্ৰিয়াৰ প্ৰয়োগে গণতন্ত্ৰক সবলভাৱে প্ৰতিষ্ঠা কৰাত সহায় কৰে। প্ৰক্ৰিয়াগত গণতন্ত্ৰই কিছুমান প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰ্বাত্মক সিদ্ধান্ত গ্ৰহণ কৰে বাবে নিয়মীয়া নিৰ্বাচনৰ ব্যৱস্থা, সাৰ্বজনীন ভোটাধিকাৰ, ৰাজনৈতিক ক্ষমতা আদিৰ ওপৰত গুৰুত্ব দিয়ে। ৰবাৰ্ট ডালৰ মতে, গণতন্ত্ৰৰ কিছুমান বিশেষ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ প্ৰক্ৰিয়া গ্ৰহণ কৰে। সেইবাবে যেনে সক্ৰিয় অংশগ্ৰহণ, মুক্ত নিকা আৰু সঘন নিৰ্বাচন, ভোটদানৰ ক্ষমতা, মতামত প্ৰকাশৰ স্বাধীনতা, তথ্যৰ বিকল্প উৎস, সংস্থাগত স্বায়ত্ততা আৰু নাগৰিকত্ব স্বীকৃতি আদি। এই কুৱেশ্যনটোত প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ বিষয়ে ভালকৈ বহলাই দিয়া আছে। তোমালোকে এইটো ভালকৈ চাই ল'বা। 2-3 বাৰ পঢ়িলে নিশ্চয় তোমালোকে এইটো মনত থাকি যাব। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, পৰ্যালোচনামূলক গণতন্ত্ৰ কি? পৰ্যালোচনামূলক গণতন্ত্ৰ বুলিলে কি বুজা? তলত ভালকৈ দিয়া আছে, তোমালোকে এইটো পঢ়ি ল'বা। নেক্সট কুৱেশ্যন আছে 7 নম্বৰ কুৱেশ্যন, অংশগ্ৰহী আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি বুজা? ইয়াৰে উত্তৰটো তলত দিয়া আছে। গণতন্ত্ৰত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনগণৰ নিয়ন্ত্ৰণ আৰু অংশগ্ৰহণ অতিকৈ প্ৰয়োজনীয়। ৰাজনৈতিক অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ দ্বাৰাহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনগণে নিজৰ কৰ্তৃত্ব তথা নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব এই দুয়োটা হৈছে গণতন্ত্ৰৰ মূল উপাদান, কিয়নো গণতন্ত্ৰ নাগৰিকৰ সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰশীল, আৰু গণতান্ত্ৰিক অনুষ্ঠান আৰু পদ্ধতি সদায় নাগৰিকৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ মাজতে প্ৰকাশ পায়। ইয়াৰ দ্বাৰা জনগণে স্বাধীনভাৱে মত প্ৰকাশ কৰাৰ উপৰিও চৰকাৰী নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ গণতন্ত্ৰৰ অনুষ্ঠান আৰু ইয়াৰ কৰ্মৰাজি জনগণৰ ইচ্ছাৰ প্ৰতিফলন হোৱা অতি আৱশ্যক। অংশগ্ৰহী আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলিলে কি বুজা? তলত ভালকৈ দিয়া আছে। ইয়াতে কৈছে যে গণতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনগণৰ অংশগ্ৰহণ অতিকৈ প্ৰয়োজন, কাৰণ জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিহে ৰাজনৈতিক ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইকাৰণে জনসাধাৰণে গণতন্ত্ৰৰ প্ৰক্ৰিয়াত ওতঃপ্ৰোতভাৱে জড়িত আছে বুলি তলত উল্লেখ কৰা হৈছে। এইটো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? এইটো আগৰ কুৱেশ্যনত অলপ ধাৰণা পাইছোঁৱেই, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ মানে কি। এই কুৱেশ্যনটোৰ তলত এনচাৰটো দিয়া আছে, তোমালোকে ভালকৈ পঢ়ি ল'বা, নিশ্চয় বুজি পাবা।
নেক্সট কুৱেশ্যন, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বিশ্লেষণ কৰা। ইয়াৰে আগৰ কুৱেশ্যনটোত আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি তাৰ বিষয়ে পালোঁ। ইয়াৰে নেক্সট কুৱেশ্যনটোত আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বিশ্লেষণ কৰা। ইয়াত গুৰুত্ব বিশ্লেষণ কৰিবলৈ দিয়া হৈছে। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ কেতবোৰ সুবিধা আছে যাৰ ফলত বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰত ইয়াৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। তাৰোপৰি অংশগ্ৰহণকাৰী গণতন্ত্ৰত থকা কেতবোৰ ভুল ত্ৰুটিবোৰ আঁতৰ কৰিবলৈ যাওঁতে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বৃদ্ধি পাইছে। জনসাধাৰণে প্ৰত্যক্ষভাৱে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে সিদ্ধান্তৰ দক্ষতা আৰু গুণাগুণৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। ইয়াতে কৈছে যে জনসাধাৰণে প্ৰত্যক্ষভাৱে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে গুণাগুণৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। ইয়াতে আছে সমাজৰ সকলো শ্ৰেণীৰ মানুহে সিদ্ধান্ত গ্ৰহণ বা শাসন কাৰ্যত অংশগ্ৰহণ কৰাৰ ইচ্ছা, দক্ষতা আৰু প্ৰয়োজনীয় জ্ঞান থাকিব লাগে। তেনে ক্ষেত্ৰত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব পায়। ইয়াতে কৈছে যে গণতন্ত্ৰৰ ওপৰত কিছুমান জ্ঞান থকা প্ৰয়োজন। জ্ঞান থাকিলেহে তেওঁলোকে কোনো এটা বিচাৰ বা ব্যৱস্থাত অংশগ্ৰহণ কৰাত সুবিধা হ'ব। তাৰ বিষয়ে তলত দিয়া আছে। নেক্সটটো আছে এক বৃহৎ সংখ্যক জনগণৰ প্ৰশাসনীয় কাম কাজ অংশগ্ৰহণ কৰিলে গণতন্ত্ৰত বিভিন্ন সমস্যা সহজে সমাধান হ'ব বুলি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰি, বৰঞ্চ বিভিন্ন খেলিমেলি হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে সচেতন সমাজে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰক আঁকোৱালি লৈছে। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ জনসাধাৰণৰ ওপৰত দায়বদ্ধ, কাৰণ প্ৰতিনিধিসকলৰ স্থায়িত্ব নাগৰিকৰ সমৰ্থনৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। ইয়াতে কৈছে যে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ জনসাধাৰণৰ ওপৰত দায়বদ্ধ, কাৰণ প্ৰতিনিধিজনক সাধাৰণ জনগণে নিৰ্বাচিত কৰি দিয়ে। সেইকাৰণে তেওঁলোকে জনগণৰ প্ৰতি দায়বদ্ধ হৈ থাকে। ইয়াতে নেক্সটটো কৈছে এই ব্যৱস্থাত বৃহৎ আৰু জনবহুল ৰাষ্ট্ৰৰ বাবে উপযোগী। অদক্ষ জনসাধাৰণে সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে নাইবা সিদ্ধান্তত সময়োপযোগী নহ'ব পাৰে। এনে ক্ষেত্ৰত প্ৰতিনিধিত্বমূলক প্ৰতিনিধিৰ প্ৰয়োজনীয়তা আহি পৰে। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। তোমালোকে 2-3 বাৰ ৰিডিং দিবা, নিশ্চয় মনত থাকি যাব। নেক্সট কুৱেশ্যন হৈছে জন ষ্টুৱাৰ্ট মিলে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ সংস্কাৰসমূহক কিদৰে আলোচনা কৰিছে লিখা। ইয়াৰে আগৰ দুটা কুৱেশ্যনত আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে পালোঁ। ইয়াত এজন দাৰ্শনিক জন ষ্টুৱাৰ্ট মিলে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ সংস্কাৰসমূহৰ বিষয়ে আলোচনা কৰিছে। জন ষ্টুৱাৰ্ট মিলে সুস্থ সবল প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বাবে কিছুমান সংস্কাৰৰ বিষয়ে উল্লেখ কৰিছে। সংখ্যালঘুসকলৰ যথোপযুক্ত প্ৰতিনিধিত্বৰ বাবে নিৰ্বাচনত আনুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা কৰা। অৱশ্যে ইয়াৰ আগে মিলে সাৰ্বজনীন শিক্ষা ব্যৱস্থাৰ ওপৰতো জোৰ দিছে। ইয়াত জন ষ্টুৱাৰ্ট মিলৰ সংস্কাৰৰ বিষয়ে তলত দিয়া আছে। তোমালোকে এই পইণ্টবিলাক চাই ল'বা, এক্সামত আহিব পাৰে, তোমালোকে এইখিনি পঢ়ি ল'বা। নেক্সট কুৱেশ্যন, গণতন্ত্ৰৰ 4টা গুণ উল্লেখ কৰা। গণতন্ত্ৰৰ 4টা গুণ উল্লেখ কৰিবলৈ কৈছে। চাওঁ আমি তলত কি আছে। গণতন্ত্ৰৰ উৎকৃষ্ট চৰকাৰ। এই শাসন ব্যৱস্থা স্বাধীন আৰু ক্ষমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। ইয়াৰ উচ্চ নিচৰ প্ৰভেদ নাই। ইয়াত সকলো মানুহে সমান সুবিধা পায়। ইয়াতে কৈছে গণতন্ত্ৰ উৎকৃষ্ট চৰকাৰ। এই শাসন ব্যৱস্থা স্বাধীনতা আৰু ক্ষমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। ইয়াত স্বাধীন আৰু ক্ষমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। ইয়াত মানে কোনো ভেদাভেদ নাই বা উচ্চ নিচ সকলোৰে বাবে সমান অধিকাৰ বুলি ইয়াত উল্লেখ কৰিছে। নেক্সট আছে গণতন্ত্ৰত ৰাইজে ৰজা। ইয়াত জনমতক
শ্ৰদ্ধা কৰা হয়। মিলৰ মতে ৰাইজৰ স্বাৰ্থ আৰু অধিকাৰ কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰতে সুৰক্ষিত হয়। গণতন্ত্ৰত চৰকাৰে ভঙা পতাৰ দায়িত্ব সকলোৰে হাতত থাকে। গতিকে সামূহিক স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ চৰকাৰে সাহস নকৰে। গণতন্ত্ৰ হ'ল স্থায়ী শাসন ব্যৱস্থা। ইয়াত বিদ্ৰোহ বা বিপ্লৱৰ সম্ভাৱনা কম, কাৰণ গণতান্ত্ৰিক চৰকাৰৰ ভিত্তি হ'ল জনসাধাৰণৰ সন্মতি। সেইবাবে এই চৰকাৰ সকলোৰে আদৰণীয়। নেক্সটটো আছে গণতন্ত্ৰত জনসাধাৰণে ৰাজনৈতিক শিক্ষা লাভ কৰে। ইয়াৰ দ্বাৰা মানুহে আত্মনিৰ্ভৰশীল আৰু দায়বদ্ধবোধ বৃদ্ধি পায়। এই কুৱেশ্যনটোত দিয়া আছিল যে গণতন্ত্ৰৰ 4টা গুণ উল্লেখ কৰা। তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰখিনি নিশ্চয় বুজি পাইছা। ইয়াতে কোনো জটিল কথা কোৱা হোৱা নাই, ইয়াতে চিম্পুল সাধাৰণ কথা কোৱা হৈছে, তোমালোকে এনেই মনত থাকি যাব। নেক্সট কুৱেশ্যন হৈছে গণতন্ত্ৰৰ 4টা দোষ উল্লেখ কৰা। ইয়াৰে আগত আমি গুণ 4টা পালো, এতিয়া আমি দোষ 4টা পঢ়িম। গণতন্ত্ৰক অজ্ঞ আৰু অযোগ্য লোকৰ চৰকাৰ বুলি কোৱা হয়। ইয়াত শিক্ষিত অশিক্ষিত ধনী দুখীয়া সকলোৰে ভোট মূল্য সমান। ইয়াতে কৈছে যে গণতন্ত্ৰ হ'ল অজ্ঞ আৰু অযোগ্য লোকৰ চৰকাৰক বুলি কোৱা হয়। ইয়াত শিক্ষিত অশিক্ষিত ধনী দুখীয়া ভোটৰ সকলোৰে সমান মূল্য। ধনী দুখীয়া বা শিক্ষিত অশিক্ষিত বুলি কোনো কথা নাই, সকলোৰে ভোটৰ সমানে মূল্য, এইটো ইয়াত কোৱা হৈছে। গণতন্ত্ৰই সংখ্যাৰ ওপৰতহে গুৰুত্ব দিয়ে, গুণৰ ওপৰত নহয়। এই এটা গণতন্ত্ৰৰ দোষ। নেক্সটটো আছে গণতন্ত্ৰ ব্যয়বহুল শাসন ব্যৱস্থা। ইয়াত চৰকাৰী ধনৰ অপচয় বেছি হয়। ইয়াতে কোৱা হৈছে যে গণতন্ত্ৰ এটা ব্যয়বহুল শাসন ব্যৱস্থা, কাৰণ গণতন্ত্ৰত সকলো ব্যৱস্থাত নিৰ্বাচনৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচিত কৰা হয়। নিৰ্বাচন এটা কণ্ডাক্ট কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, সেইকাৰণে ইয়াত ব্যয়বহুল ব্যৱস্থা বুলি কৈছে। আৰু বিভিন্ন ধৰণৰ চৰকাৰে বিভিন্ন ধৰণে জনসাধাৰণৰ টেক্সৰ পইচাবিলাক অপচয় কৰা দেখিবলৈ পোৱা যায়, তাকে ইয়াতে উল্লেখ কৰিছে। নেক্সটটো আছে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত জয়লাভ কৰাৰ উদ্দেশ্যে অসাধু উপায় অৱলম্বন কৰাৰ ফলত জাতীয় সংহতি আৰু জাতীয় নৈতিক মানদণ্ডৰ অৱনতি ঘটে। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে সকলো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ আগত মানুহক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া দেখা যায়, তাকে ইয়াতে গণতন্ত্ৰৰ দোষ হিচাপে উল্লেখ কৰিছে। প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য লিখা। মই তোমালোকক কৈছিলোৱে আগতে প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত পাৰ্থক্য আহিব পাৰে। তোমালোকে সেইটো ভালকে পঢ়িলে এইটো নিশ্চয় কৰিব পাৰিবা। এইটো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন আছে গণতন্ত্ৰক কিয় সৰ্বোৎকৃষ্ট চৰকাৰ বুলি আখ্যা দিয়া হৈছে। এইটো এনচাৰো তোমালোকে চাই ল'বা, বেছি দীঘলীয়া কুৱেশ্যন নহয়, তোমালোকে পঢ়ি ল'বা 2-3 বাৰ। নেক্সট কুৱেশ্যনলৈ আহিছোঁ, গণতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ সম্পৰ্ক দাঙি ধৰা। গণতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত থকা সম্পৰ্কখিনি ইয়াতে দাঙি ধৰিছে, তোমালোকে দেখিবলৈ পাইছা। এইটো অলপ দীঘলীয়া কুৱেশ্যন, তথাপিও তোমালোকে চাব লাগিব। মই এইটো অলপ কৈ দিছোঁ তোমালোকক। গণতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰসংগত বিতৰ্কই বৰ্তমান সমাজত বিভিন্নজনৰ বাবে ৰাজনৈতিক আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। নতুনকৈ স্বাধীনতা লাভ কৰা আৰু তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে প্ৰথম অৱস্থাত গণতান্ত্ৰিক নীতি প্ৰয়োগৰ সংকল্প লয়, যদিও ক্ৰমাগতভাৱে আৰ্থিক অৱনতি, দৰিদ্ৰ, সন্ত্ৰাসবাদী কাৰ্যকলাপ আদিৰ ফলতে গণতন্ত্ৰৰ প্ৰতি ভংগ হৈ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক সুস্থিৰতা বাহলৰ গইনা লৈ গণতন্ত্ৰৰ পৰিৱৰ্তে অন্যান্য শাসন ব্যৱস্থা গ্ৰহণ কৰিলে। এইটো তোমালোকে চাই ল'বা, এইটো ইমানো ইম্পৰ্টেণ্ট নহয়, তথাপিও চাই ল'বা, কি ঠিক আহিবও পাৰে, তোমালোকে এইটো পঢ়ি ল'বা। বুজিবলগীয়া একো নাই, তথাপিও পঢ়ি ল'বা আৰু।
নেক্সট কুৱেশ্যন, গণতন্ত্ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উপযোগী হয়নে? আগৰ কুৱেশ্যনটোৰ লগত ৰিলেটেড থকা কুৱেশ্যন এইটো। প্ৰতিযোগিতামূলক বিশ্বায়নৰ যুগত যিকোনো ৰাষ্ট্ৰৰ বাবে অৰ্থনৈতিক উন্নয়ন যথেষ্ট কঠিন যদিও আধুনিক বিশ্বৰ প্ৰবল প্ৰত্যাহ্বানক নেওচি বহুসংখ্যক গণতন্ত্ৰ ৰাষ্ট্ৰই অৰ্থনৈতিক দিশত উন্নয়ন কৰিবলৈ সক্ষম হৈছে। উন্নয়নৰ নামত গণতন্ত্ৰ বৰ্জন যুক্তিসংগত হ'ব নোৱাৰে। বিশেষকৈ জনসংখ্যা বৃদ্ধি ৰোধ, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা প্ৰদান, ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠান, সাংস্কৃতিক উন্নতি, ক্ষমতা, ভাতৃত্ববোধ, ঐক্য আদি বিভিন্ন দেশৰ গণতন্ত্ৰ মন কৰিবলগীয়া। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত নাগৰিকসকলে জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভ কৰে। বিভিন্ন বৈষম্যৰ মাজতো গণতন্ত্ৰই সামূহিকভাৱে আৰ্থিক উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখে। সেইফালৰ পৰা গণতন্ত্ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এক উপযুক্ত শাসন পদ্ধতি বুলি ক'ব পৰা যায়। এইখিনি আছিল 4th নম্বৰ কুৱেশ্যনটোৰ চমু প্ৰশ্ন উত্তৰ। নেক্সট ভিডিঅ'ত মই ইয়াৰে ৰচনাধৰ্মী কুৱেশ্যন এনচাৰখিনি লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।